আছে মোৰ বহুত বেছি মনত বহুত সোমাই আছে মাক সৰুতে হেৰাই যায় সেইটো কাৰণে ভালকৈ পঢ়িলোঁ মানে মই এইবিলাক কিবা কৈ থাকে এইবিলাক মোৰ গাতে নালাগে কোনোবাই বেয়াকৈ কৈছে কিবা কৈছে দেউতাক হেৰুৱাবলৈ খুব ভয় মানে দেউতা মা যেতিয়া 96ত মানে সৰুতে মোৰ ঢুকাই গৈছে মই ক্লাছ সেই তেনে আপোনাৰ LP স্কুলত থাকোঁতে মোৰ মানে বিৰাট ভয় মানে দেউতা আকৌ কিবা কি উপলব্ধি হৈছিল সেই সময়ত মাক হেৰুৱাটো মা নাই মানে চব নাই ন কিন্তু সেই সময়ত সেইটো বুজা হৈছিল 100% 6-10 বছৰতো এইটো কথা আৰে মা মমতা মা নাই চবেই মা বুলি মাতে মই একদম মোক তেতিয়া এনেকুৱা হৈছিলে মানে কিছুমান পাগলামি মানে মা ঢুকাওঁতে মানে মই একদম হেৰিয়াত কি কয় মা মৰিহালটো ৰৈ থাকোঁগৈ কিবা কাৰণত পাতিব পাৰি নি কথা কিবা কাৰণ ওলাই আহিব নে চিৰিয়াছলি কৈছোঁ মানে মই ক্লাছ মই তেতিয়া আমাৰ LP স্কুলত পঢ়া বাচ্চা নাজানো ন সেইটো কথা দেউতাই একদম গালি পায় যেতিয়া লৈ আহে ভূত ওলাব আমুক তামুক ভূত বুলি খুব আছিলে তেতিয়া মা মানে মোক খুব মৰমৰ আছিলে মই মাক বহুত ভাল পাইছিলোঁ মনৰ পৰা কথা নকওঁ দিয়ক আছে মোৰ বহুত বেছি মনত বহুত সোমাই আছে মাক সৰুতে হেৰাই যায় সেইটো কাৰণে ভালকৈ পঢ়িলোঁ মানে মই এইবিলাক কিবা কৈ থাকে এইবিলাক মোৰ গাতে নালাগে কোনোবাই বেয়াকৈ কৈছে কিবা কৈছে আন কথা বাদ দিয়ক শিক্ষাৰ পথেৰে যে আপুনি ইমান মানে যোনে যি কয় আৰু শিক্ষাৰ পথেৰে যেনেকৈ আপুনি নিজৰখিনি কৰি নিজকে স্বাৱলম্বী কৰিছে আজিৰ তাৰিখত প্ৰত্যেক দিনাই মই ভাবোঁ যে আমি যে অসমীয়াগিৰি বুলি কৈ থাকোঁ আমি যে ইমান আন্দোলনৰ কথা কৈ থাকোঁ নিজকে স্বাৱলম্বী নকৰাৰ লগে আৰ্থিকভাৱে নিজকে স্বাৱলম্বী নকৰাকৈ আমি এইবিলাক কাম একো কৰিব নোৱাৰিম ন আজি এটলিষ্ট আপুনি সেইখিনি কৰিব পৰা হৈছে যে আপুনি এইখিনি আমাক শিকাব পাৰে না মানুহ এজনক চলিবৰ কাৰণে বেছি টকা নালাগে হা কম টকাত চলিব পাৰে কিন্তু স্বভাৱ চৰিত্ৰ বেয়া হ'লে বহুত টকা লাগে পটকৈ দেখিলোঁ বহু চৰ্চিতৰ মাজত মানে এজন ব্যক্তি আমাৰ মানস ৰবীন দা মোৰ শ্ৰদ্ধাৰ ককাইদেউ মই খুব মনেদি ভাল পাওঁ দাদাক তাৰপৰা দাদাই দিয়া দেখিলোঁ তাৰপৰা মোৰ ফিয়ঞ্চি মানে তাই খুব খং উঠিছে মানে মোক কৈছে যে দেখিছানে এইটো এনেকৈ লিখিছে মোক তাই মই কৈছোঁ এটা কথা শুনা তুমিয়েতো ক'লা আপডেট দিবৰ কাৰণে তো মোৰতো নিদিম কৈছিলে এইখিনি বস্তু তুমি হজম কৰিব শিকিব লাগিব তুমি যশস্যা তুমি আত্মগৌৰৱ অহংকাৰ কোনোবাই যদি সমালোচনা কৰা সেই বিষয়বিলাক তুমি যদি মানে হজম কৰিব নোৱাৰা তাই ফিল্ডটো বেলেগটো তাই PhD কৰিছে তাই এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে মই PhD কৰিছোঁ মই নট ফৰ প্ৰফেচাৰ মই অৰ্গেনাইজেশ্যনত থাকিম আহি থকা দিনত জাতীয় জীৱনৰ কাৰণে কাম কৰিম আৰু জাতি হৈ যেতিয়া কাম কৰিব ৰাইজৰ মানুহ হৈ যেতিয়া কাম কৰিব আপুনি মানে এনেকুৱা আপছ এণ্ড ডাউন থাকিবই মানে মই সেইটো কাৰণে সমালোচনা এনেকুৱা মোক বেক বাইটিং কৰাবিলাক মই মানে অলংকাৰ হিচাপে লওঁ মোৰ এই মুহূৰ্তলৈকে মানে আপুনি চাইক'লজিকেলি আপুনি যদি চেক কৰিব জানে 1%ক 100 ভাগ কৰিলে তাই 1 ভাগো মোৰ ইয়াত মানে কোনো প্ৰভাৱ পৰা নাই আৰু মই এনেকুৱা লাগিছে মানে মানস ৰবীন দাই প্ৰথমতে যিটো পষ্ট দিছিলে পষ্টটোত মানে প্ৰথমতে আমাৰ গোটেই ফটোটো ভাল ক্লিয়াৰকৈ দিছিলে তাৰপৰা মই পিছত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামানৰ পিছত দেখিলোঁ ফটোখন আমাৰ মুখবিলাক ঢাকি দিছে মানে তাৰ মোৰ এনেকুৱা লাগিছে মানে দাদাই চাগে বেলেগ কিবা বুজাবৰ কাৰণে পষ্টটো কৰিছিলে নেকি বা বেলেগ কিবা তাৰপৰা মেছেজ দিবৰ কাৰণে বা বাৰ্তা দিবৰ কাৰণে এনেই মানস দা কিন্তু ইমান মনৰ পৰা বেয়া মানুহ নহয় অলপ আগত মই তেওঁৰ ঘৰতো গৈছোঁ তেওঁ মানে শিৱসাগৰে হয় শিৱসাগৰ নিমাইজানৰ হয় দাদাক মই খুব সৰুৰ পৰা আমি মানস ৰবীন বুলি ক'লে সৰুৰ পৰা তেওঁলোকৰ মানে চিনেমা তেওঁলোকৰ গানেই শুনি ডাঙৰ হৈছোঁ গতিকে এনেকুৱা এজন শিল্পীলৈ মোৰ কেতিয়াও কোনো কাৰণত মনত বেয়া ভাৱ নাই কিন্তু মানস দাই লিখাৰ পিছত সকলোৱে মানে মানস দা তাৰ লিখাৰ পিছত মই দেখিছোঁ চবেই মানে কথাটো লিখিবলৈ আৰম্ভ কৰিলে যে কি অসমীয়া ল'ৰা এটাই এখন গাড়ী ল'ব নোৱাৰে নেকি মোৰ পাৰ্চনেল এটা ৰিভিউ হয় গাড়ীখনৰ দাম 26 লাখ বা ধৰি লৈছোঁ লোন হোটে EMI CMI মিলাই মেলি 32 লাখমান পৰেগৈ মই বিলাসিতানালৈ অহা 6 বছৰ হৈছে মই 2019-20ৰ লাষ্টত 5 বছৰ বা 6 বছৰ আৰু তাৰ আগতে মানে বিলাসিতানা অসমলৈ অহা আগতে মই দুজনী ভণ্টি বিয়া দুখন পাতিছোঁ ঘৰৰ ওচৰৰ মানুহে ভাবিছিলে ই পইচা ক'ত পালে ই মাটিৰ তলত পইচা পাতি পালে বুলি ভাবিছিলে চব চক মানে ডাঙৰ ভণ্টি বিয়া ডাঙৰকৈ পাতিছোঁ মোৰ দেউতা কিন্তু পকা মিস্ত্ৰী আছিলে সৰু ভণ্টি বিয়া মই ডাঙৰকৈ পাতিছোঁ ঘৰ ওচৰত মই নিজে আৰম্ভ কৰিছোঁ ক্লাছ 4ৰ পৰা আজি এই মুহূৰ্তলৈকে মই ইউনিভাৰ্চিটি শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি আছোঁ ঘৰৰ পৰা পঢ়া নামত 1 টকা লৈ পোৱা নাই তেতিয়াৰ পৰা ডিগ্ৰীয়ে হওক মাষ্টাৰ্ছে হওক মই দুখন ইউনিভাৰ্চিটিৰ পৰা 2টা মাষ্টাৰ্ছ কৰিছোঁ তাতো মই কেতিয়াও কোনো কাৰণত মই কাৰো পৰা ফেমিলিৰ পৰা নিজৰ মানে দেউতা মাৰ পৰা লৈ পোৱা নাই পইচা মই কিন্তু ধাৰ লৈ কৰি পাইছোঁ সমস্যাবিলাক সমাধান কৰি পাইছোঁ যিটো ডেটত দিম বুলি কওঁ সেই ডেটত এদিন দেৰি হ'লেও মই কৈ পেলাই দেৰিকৈ হ'লেও দিছোঁ আৰু মানে জীৱনটোত মোৰ আপছ এণ্ড ডাউন যিটো আছে মানে আপুনি ট্ৰাষ্ট নকৰিব মানে সেই আপছ এণ্ড ডাউনত মই কেতিয়াও কোনো কাৰণত নিজৰ মানে সাহসটো হেৰুৱাই দিয়া নাই আৰু মই এনেই দেউতাৰ পকা মিস্ত্ৰী কৰা ফেমিলি হিচাপে মানে আমাৰ গোটেই গাঁওখনৰ ভিতৰত কেঁচা ঘৰটো মোৰে হয় মানে কেইদিনমানৰ আগত মই ঘৰ আৰম্ভ কৰিছোঁ মানে ঘৰটো বনাবৰ কাৰণে সকলোৱে কৈ থাকে ঘৰটো বনা মা দেউতাও কৈ থাকে ঘৰটো বনা মই যদি ঘৰটো বনোৱাৰ নামত যদি মই সোমাই গুচি যাওঁ 10 লাখ 12 লাখ যদি খৰচ কৰি দিওঁ
10 লাখ 12 লাখ টকা হ'লে এজন মানুহে ধৰিছোঁ ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি পেলাই PhD লৈকে যাবগৈ পাৰে আৰু মোৰ এটাই এম্বিশ্যন আছিলে যে মই পঢ়াৰ সমান্তৰালভাৱে মানে পইচা ইনকাম কৰাৰ সমান্তৰালভাৱে মই পঢ়াটো নিব লাগিব আৰু মোৰ বৰ্ড এটা কোৱা এটা কথা মনত আছে শিক্ষা মানে ঘাঁহ শিপাডাল বৰ তিতা আৰু তাৰ ফলবিলাক সাংঘাতিক মিঠা চ' মই এতিয়া অৱয়ব এই মুহূৰ্তত ধৰিছোঁ মই ইউনিভাৰ্চিটিৰ পৰা PhD খতম কৰিলে মই অভিয়াছলি কলেজ এখনত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে সোমাব পাৰিম চাগে মই বিগত দিনতো মই এটা একেট দেখাই দিব বিগত দিনতো মই চাকৰি কৰিছিলোঁ লিটল ফ্লাই হওক DPS হওক মাইলছ মনছনে হওক মই চাকৰিয়াল আছিলোঁ আৰু হেৰিয়ে কি কয় মানৱ দাই কথাটো কি মানস ৰবীন ককাইদেউ নাজানিব পাৰে মই 2 বছৰ হোৱা নাই গুৱাহাটীলৈ অহা মই 2010 চনৰ পৰা গুৱাহাটীত আছোঁ আৰু মাজতে খালি আকৌ ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে মই হেৰিলৈ গৈছোঁ কি কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি এইখন মোৰ অসম পুলিচৰ মানে মই অসম পুলিচৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ আপোনাক এটা কৈ থওঁ মানে মোৰ চাগে দেখাত খুব সৰু দেখে মই সেইটোৱে কওঁ মানে মানক দাই চাগে তাতে কনফিউজ হ'ল মানক দাই ভাবিছে চাগে 25-30 বছৰৰ ল'ৰা সংগঠন কৰি এতিয়া লৈছে ইয়াত মোৰ ডেট অফ বাৰ্থ লিখা আছে 08/08/1988 আমি আগৰ দিনৰ মানুহ মানে ধৰিছে তেতিয়া সেই ছেমিষ্টাৰ ছিষ্টেম আছিলে তেতিয়া আপোনাৰ ইয়েৰ ছিষ্টেম আছিলে ডিগ্ৰীত এইটো এনেকৈ লিখি নিদিয়ে জানো আগতে ক্লাছ 9তে বৰ্ড এক্সামৰ আগে লিখি দিয়ে ন বয়স কিমান বয়স কিমান এনেকৈ লিখি দিয়ে যে এইটো মোৰ লিখিত বয়স মই এনেই 1987 চনৰ 6 এপ্ৰিলত জন্ম শৃংখলতকৈ 2টা দিন মই আগত মানে জ্যেষ্ঠ হয় এতিয়া কথাটো হ'ল মানুহে ভাবে এই বয়স কম এতিয়া এটা কমপ্লিমেণ্ট হিচাপে ল'বনে আপুনি এতিয়া এইটো মোৰ মানে মই যে নিজক ভাল পাওঁ সেইটো তাৰ ইয়াতে প্ৰমাণ হয় মদ নাখাওঁ ভাং নাখাওঁ চাদা নাখাওঁ চিগাৰেট নাখাওঁ বেয়াকৈ নাভাবোঁ মোৰতো ইয়াত আহি পেলাই দেখোন মানৱ দাৰ কথা দেখোন মই যি টি বকি দিব পাৰিলে দেখোন চিটি কেছ এটা বেপাৰ কৰা মানুহ বুলি এটলিষ্ট তেনেকৈতো ক'ব পাৰিলে ন চিটি কেছ এটা বেপাৰ কৰি পিনে এইডোখৰ জেগা পালি বুলি ক'ব পাৰিলে মইতো নাই কোৱা ন কোনোবা কৈছে মোক তেনেকৈ কিন্তু মোৰ মানস দাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কাৰণ মানস দাহঁতে কৰি থৈ যোৱা ত্যাগখিনিক আমি কেতিয়া কোনো কাৰণত মানে অৱহেলা কৰিব নোৱাৰোঁ কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে মই 5 বছৰ 6 বছৰ আগত যদি সংগঠনত নাহিলোহেঁতেন তেতিয়া 5 বছৰ 6 বছৰ আগতে মোৰ ইনকাম প্ৰায় মানে ভাল ইনকাম 80,000 প্লাছ 1 লাখৰ ক্ৰছ হয়গৈ মই স্কুলত চাকৰি আছিলে আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে বহু বেমাৰীক মই মানে ভাল কৰিছোঁ বহু ৰোগী মই সেইটো সময়ত যোগ মানে থেৰাপি যোগেদি ঠিক কৰিছোঁ মোৰ য়োগা ক্লাইণ্ট আছিলে বহুখিনি যোগৰ ক্লাইণ্ট ধৰিছোঁ IAS IPS বহুতখিনি আছে মই যাৰ নাম এইটো ক'ব নোৱাৰোঁ পলিটিকেল বহুত মানে লিডাৰক মই শিকাইছোঁ সেই কথাটো মই কৈ থ'ব নোৱাৰোঁ নহয় আৰু আপুনি যদি ভালকৈ এটা দিন চায় আপুনি যদি ভালদৰে চায় আপুনি এদিনত যদি আমাৰ মেক্সিমাম আমাৰ মেজৰ মানুহে মদ খায়তো এদিনত 100 টকাকৈ যদি মদ খায় 100 টকাকৈ খালে আপোনাৰ এক মাহত কিমান হ'ল 3,000 টকা 3,000 টকা যদি আপুনি এক বছৰত মানে এক মাহত 3,000 এক বছৰত কিমান হ'ল 36,000 টকা আৰু আপুনি যদি 10 বছৰ মদ খায় 36 তেতিয়াহ'লে এটা কথা কি জানেনে মানুহে সমালোচনা কৰিবই আপুনি যিমানেই ভাল কাম নকৰক কিয় আপুনি ভাল কাম কৰিলেও আপোনাক সমালোচনা কৰিব আপুনি যদি বেয়া কাম কৰে তেতিয়াও আপোনাক সমালোচনা কৰিব মানে একাংশ মানুহ থাকে এনেকুৱা যে সমালোচনা মানে কৰিয়ে ভাল পায় মানে সমালোচনা কৰিবই আপুনি যি কামেই নকৰক কিয় আপোনাক সমালোচনা কৰিবই আৰু এটা কথা সমালোচনা আপোনাক লাগিবই আপোনাক বা মোক সমালোচনা লাগিবই সমালোচনা নকৰিলে মানুহ এজন কেতিয়াও সফল হ'ব নোৱাৰে বুলি মই ভাবোঁ কাৰণ আজিৰ দিনত সমালোচনাই মেইন সমালোচনা নকৰিলে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে আপুনি যিটো লক্ষ্য মানে উপনীত হৈছে সেই লক্ষ্যত আপুনি কেতিয়াও উপনীত হ'ব নোৱাৰে যদিহে আপোনাক কোনেও সমালোচনা নকৰে কাৰণ আজিৰ তাৰিখত সমালোচনা কৰিলেহে এজন ব্যক্তি মানে সফল হ'ব পাৰে মোৰ ধাৰণাত মোৰ দৃষ্টিত দেই আপোনালোকৰ দৃষ্টিত কি নেজানো আপোনালোকে ভাবি চাব পাৰে যে সমালোচনা নকৰিলে কোনো এজন ব্যক্তি মানে সফল হ'বই নোৱাৰে সমালোচনা লাগিবই আৰু সেই সমালোচনা আপুনি হজম কৰিব পাৰিব লাগিব সেই সমালোচনা আপুনি হজম কৰিব পাৰিলেহে আপুনি সফল হ'ব আবণ্টন হোৱা মাটিও আমি খিলঞ্জীয়া নাপালোঁ আবণ্টন হোৱা মাটিও আমি খিলঞ্জীয়া মানুহ হৈ আমি আজি পৰ্যন্ত পোৱা নাই মোৰ মাটিত এতিয়া মিয়া বহি আছে আমাৰ যিডোখৰ মাটি মই মণ্ডললৈ গৈছিলোঁ মণ্ডলে ক'লে যে বেলেগ মিয়া বহি আছে ইয়াতো হেৰি কৰিব নোৱাৰে মই আনৰ ঘৰত থাকি ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ যেনে তেনে এতিয়া সহায় কৰি আৰু তাৰ ঘৰত থাকি পোৱালি ডাঙৰ ল'ৰা ইয়াতে থাকি লৈছিলে তেনেকৈ ল'ৰা দুটা পঢ়ুৱাইছিলোঁ এগৰাকী মহিলাই এতিয়া নিজৰ ভেটি মাটি উদ্ধাৰৰ বাবে ঘূৰিছে চৰকাৰী কাৰ্যালয় লখিমপুৰৰ মিনতী কুটুম নামৰ এই মহিলাগৰাকীৰ মাটি বাৰী যাক কৈছিল সোণখিৰি বুকুত লখিমপুৰ অন্তৰ্গত ঘুণাহুটি পঞ্চায়তৰ এই বালিভেটাৰ নামৰ ঠাইত মানে বসবাস কৰি আছিলোঁ আৰু 2002 চনত প্ৰথম গৰাখহনীয়া হৈছিলে সেই 2002তে আমাৰ ঘৰ দুৱাৰ মাটি বাৰী সকলো মানে
নদীত জাহ গৈছিল। ইয়াৰ পাছতেই খহনীয়াক্ৰান্ত মানুহ হিচাপে এওঁক চৰকাৰে মাটি আবণ্টন দিছিল লখিমপুৰৰ চাপৰি গাঁৱত। হেমকান্ত পেগু আহিলে, তেখেতক পালোঁ গৈ। তাৰপৰা কৈছোঁ যে আপুনিতো আহিলে ভালেই হ'ল, মই ইমান দিনে মাটি গৰাখনীয়া প্ৰমাণপত্ৰখন ল'লোঁ, কিন্তু আমি মাটি ক'তো বিচাৰি নাপালোঁ আৰু আমাক দিয়া নাই। সেয়েহে আপুনি থাকোঁতেই আমাক গৰাখহনীয়া নামত মানে মাটি অকণমান আমি দি থৈ যাওক, ভেটি এটাৰ কাৰণে, মোৰ ল'ৰা দুটা ভৱিষ্যতৰ পঢ়ুৱা শুনাবৰ কাৰণে। তেখেতে চাপৰি গাঁৱতেই উপযুক্ত বুলি ভাবি পেলাই অকণমান মাটি দিছিলে। কিন্তু তেওঁ দখল কৰিবলৈ গৈ দেখে যে তেওঁৰ নামত মাটিত বহি আছে মিয়া পৰিয়াল। কিন্তু প্ৰথম মই গৈছিলোঁ মানে এপ্ৰুভ কৰিবলৈ, যেতিয়া পঠালোঁ এপ্ৰুভৰ অৰ্ডাৰটো পোৱাৰ আগতেই আমি গৈছিলোঁ দখল কৰিবলৈ। মিয়া আছিলে চাইডে চাইডে ক'ৰবাত ক'ৰবাত, তেওঁলোকৰ কাৰণে আমি ভয়ত মানে দখল কৰিব নোৱাৰিলোঁ। মাটি বিচাৰি যোৱা মহিলাগৰাকীক মিয়াই ভয় ভাবুকি দি খেদি পঠিয়ায়। মিয়া উৎপাদন, মিয়াই মানে এনেকুৱা হেৰি কৰিলে, ইয়াত ক'ত এই মাটিৰ দালাল আহিছে, এইটো কেতিয়াও সম্ভৱ নহ'ব, ইয়াত কোনোমতেই শিকিবলৈ নিদিওঁ, সেই দা চালৈ আমাক খেদা কৰা কৰিলে। মিয়াৰ পৰা মাটি উলিয়াই দিব নোৱাৰে বুলি কৈ মণ্ডলেও ঘূৰাই পঠিয়ালে তেওঁ। আকৌ পিছত যেতিয়া এপ্ৰুভ হ'ল বুলি গম পালোঁ, মাটিটো আমি পইচা পাতি দি আমাৰ নামত এপ্ৰুভ হ'ল, আবণ্টন কৰিলোঁ, সেই তেতিয়া গৈছিলোঁ। কিন্তু তেতিয়া আমাৰ যিডোখৰ মাটি মই মণ্ডললৈ গৈছিলোঁ, মণ্ডলে ক'লে যে বেলেগ মিয়া বহি আছে, ইয়াতো হেৰি কৰিব নোৱাৰে, আমাক জোখ মাখ কৰি আমাৰ প্ৰকৃত মাটিটো আমাক উলিয়াই দিয়ক, মাত্ৰ 1.5 কঠা মাটিহে লাগে, সিহঁতি বহুত মাটি দখল কৰি থৈছে। সেই বুলি ক'লত তেতিয়া ক'লে এইটো চাব লাগিব, মণ্ডলক ক'লেতো ইয়াত মিয়াই বহি আছে, মই কেনেকৈ হেৰি কৰি দিম। এতিয়া চৰকাৰে মিয়াৰ পৰা মাটি উদ্ধাৰ কৰাৰ সময়ত পুনৰ ন্যায় বিচাৰি ওলাই আহিছে মিনতি কুটু। চৰকাৰক অনুৰোধ জনাইছোঁ যে নেকি আজিকালি এতিয়া হেৰি চৰকাৰী যিবোৰ মাটি মিয়া খেদি আমাৰ খিলঞ্জীয়া মানুহক স্থায়ী বসবাস যাতে দিয়ে, আৰু মোৰতো মাটিটো আবণ্টন হৈ থকা মাটি, সেয়েহে মোক তেখেতসকলক মই পুনৰ অনুৰোধ কৰিছোঁ, মানে মিয়াক আঁতৰাই মোৰ নিজৰ যিডোখৰ এপ্ৰুভ মাটি আছে সেই তাত মোক পুনৰ থাকিবৰ কাৰণে সুবিধা কৰি দিয়ে। মিয়াই দখল কৰা চাপৰি গাঁৱৰ মাটি ভেটি মিনতি কুটুমক ঘূৰাই দিবনে চৰকাৰে?